মোৰ অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰো সকলোৱে ভালে আছা ই পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছো আজি আমি শিকিবলৈ ওলাইছো স্মাৰ্ট যোগ তাৰ মানে পূৰণ শিকিলে তোমালোক কম সময়ত হিসাব কৰিব পাৰিবা এইখন ভিডিঅ' কেৱল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে বলা আৰম্ভ কৰা যাওক প্ৰথমতে বুজিম পূৰণ মানে কি পূৰণৰ ধাৰণা আমি ইয়াত দুটা তিনিটা বাকচত দুটা কৈ কি লৈছো আপেল লৈছো ইয়াত দুটা তিনিটা বাকচত আপেল লোৱা হৈছে প্ৰতিটো বাকচত দুটা কৈ আপেল আছে এতিয়া আমি তিনিওটা বাকচৰ আপেল একেলগ কৰিম মানে যোগ কৰিম এই 2 যোগ 2 যোগ 2 তেনেহলে 2 যোগ 2 যোগ 2 এই তিনিটা 2 একেলগ কৰিলে বা যোগ কৰিলে কিমান হ'ব 6 হ'ব আমি ইয়াত একেটা সংখ্যাকে বাৰে বাৰে যোগ কৰিছো বুজি পাইছা একেটা সংখ্যাকে বাৰে বাৰে যোগ কৰা হৈছে কোনটো সংখ্যা 2 সংখ্যাটো কেইবাৰ যোগ কৰা হৈছে 3 বাৰ যোগ কৰা হৈছে আমি 2 সংখ্যাটোক কি কৰিছো আমি 2 সংখ্যাটোক 3 বাৰ যোগ কৰিছো 2ক 3 বাৰ যোগ কৰা হৈছে যেতিয়া আমি একেটা সংখ্যাকে বাৰে বাৰে যোগ কৰো তেতিয়া আমি এনেকৈ পূৰণ আকাৰে লিখো চাইছা এনেকৈ পূৰণ আকাৰে লিখো তাৰ মানে 2ক আমি কেইবাৰ যোগ কৰিছো 3 বাৰ 2 সংখ্যাটোক আমি 3 বাৰ যোগ কৰিছো যেতিয়া আমি একেটা সংখ্যাক বাৰে বাৰে যোগ কৰো তেতিয়া আমি যোগৰ সলনি পূৰণ চিন ব্যৱহাৰ কৰি আমি হিসাব কৰা সময়টো কি কৰো কম কৰি লও বুজি পাইছা আমি কম সময়ত হিসাব কৰিব যাতে পাৰো সেইভাবে আমি যোগৰ সলনি পূৰণ ব্যৱহাৰ কৰো বুজি পাইছা যেনেকুৱা 2 সংখ্যাটোক 3 বাৰ যোগ কৰা হৈছে 2 সংখ্যাটোক কেইবাৰ যোগ কৰা হৈছে 3 বাৰ যোগ কৰা হৈছে গতিকে আমি পূৰণ আকাৰত যেতিয়া লিখিম কেনেকৈ লিখিম এই 2 সংখ্যাটোক 3 বাৰ যোগ কৰা হৈছে গতিকে 2 পূৰণ 3 2 পূৰণ 3 2 পূৰণ 3 মানে হৈছে 2 সংখ্যাক 3 বাৰ যোগ কৰা হৈছে এতিয়া 2 সংখ্যাক 3 বাৰ যোগ কৰিলে কিমান হয় 6 গতিকে 2 পূৰণ 3 6 হ'ব এই চিনটোক পূৰণ চিন কয় এই চিনটো পূৰণ চিন বুজোৱা চিন মনত ৰাখিবা তোমালোক ঠিক আছে বাৰে বাৰে একেটা সংখ্যাক যোগ কৰা সলনি আমি কি কৰো পূৰণ চিন ব্যৱহাৰ কৰো বুজি পাইছা ইয়া চোৱা 3 যোগ 3 যোগ 3 আছে 3 যোগ 3 কিমান হয় 6 হয় 3 যোগ 3 6 হয় একেটা সংখ্যা দুবাৰ যোগ হৈছে 3 যোগ 3 সংখ্যাটো কেইবাৰ যোগ হৈছে দুবাৰ গতিকে আমি কি লিখিছো ইয়াত পূৰণ আকাৰে কেনেকৈ লিখিছো 3 পূৰণ 2 3 পূৰণ 2 মানে হৈছে 3 সংখ্যাটো 2 বাৰ যোগ হৈছে 3 সংখ্যা 2 বাৰ যোগ হলে কিমান হয় 6 হয় আৰু 3 পূৰণ 2 কিমান 6 হয় বুজি পাইছা ঠিক একেদৰে 4 যোগ 4 যোগ 4 সমান কিমান হৈছে 12 হৈছে মানে 4ক আমি কেইবাৰ যোগ কৰিছো 3 বাৰ যোগ কৰিছো গতিকে 4 পূৰণ 3 4 পূৰণ 3 কিমান হ'ব 12 হ'ব তাৰ মানে 4ক আমি 3 বাৰ যোগ কৰিছো 4ক 3 বাৰ যোগ কৰিলে যি যোগফল ওলাব 4 পূৰণ 3 কৰিলেও সেই একেটা যোগফলকে ওলাব বুজি পাইছা আশা কৰো তোমালোক তাৰ পিছত চোৱা 5 যোগ 5 যোগ 5 যোগ 5 এই 5 সংখ্যাটো কেইবাৰ যোগ হৈছে এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ তাৰ মানে 5 সংখ্যাটো 4 বাৰ যোগ হৈছে গতিকে 5ক আমি যেতিয়া 4 বাৰ যোগ কৰো যোগফল কিমান পাও 20 পাও
গতিকে 5 আৰু 4 যেতিয়া আমি পূৰণ কৰিম পূৰণ ফল আমি কিমান পাম 20 একেই পাম তাৰ পিছত 6 যোগ 6 যোগ 6 যোগ 6 যোগ 6 ইয়াত 6 সংখ্যাটো 5 বাৰ যোগ কৰা হৈছে 6 সংখ্যাটোক আমি যেতিয়া 5 বাৰ যোগ কৰো যোগফল কিমান পাও 30 পাও বা আমি এনেদৰে যেতিয়া লিখো পূৰণ উক্তিত যেতিয়া লিখো আমি 6 পূৰণ 5 তাৰ মানে 6 সংখ্যাটোক 5 বাৰ যোগ কৰা হৈছে তেনেহলে আমি পূৰণ ফল কিমান পাম 30 পাম একেই পাম 30 পাম বুজি পাইছা আমি পূৰণৰ সহায়ত ছুটিকৈ হিসাব কৰিব পাৰো বা ছুটিকৈ হিসাবটো লিখিব পাৰো যেনেকুৱা ইয়াত কি আছে তাৰ পিছত চোৱা 1 যোগ 1 যোগ 1 যোগ 1 যোগ 1 যোগ 1 মানে 6টা 1 6 বাৰ যোগ কৰা হৈছে 6টা 1 একেলগ কৰিলে বা যোগ কৰিলে কিমান হয় 6 হয় আমি ইয়াত কেইবাৰ লিখিছো চোৱা বহুত কেইবাৰ লিখা হৈছে 6 বাৰ লিখা হৈছে একেটা সংখ্যাকেই 6 বাৰ লিখা হৈছে কিন্তু যেতিয়া আমি পূৰণ উক্তিত লিখো তেতিয়া কিন্তু বাৰে বাৰে লিখিব নালাগে যেনেকুৱা এক সংখ্যাটোক আমি কেইবাৰ যোগ কৰিছো 6 বাৰ যোগ কৰিছো কেৱল 1 পূৰণ 6 লিখিলেই হৈ যায় তাৰ মানে প্ৰথম যেটো আমাৰ সংখ্যা এইটো হৈছে আমাৰ সংখ্যাটো পূৰণ কৰিব লগা সংখ্যাটো যেনেকুৱা 1 কিন্তু এক সংখ্যাটোক আমি কেইবাৰ যোগ কৰিছো 6 বাৰ গতিকে আমি কি লিখিছো পূৰণ 6 এক সংখ্যাটোক 6 বাৰ যোগ কৰা হৈছে এক সংখ্যাটোক 6 বাৰ যোগ কৰিলে কিমান হয় যোগফল 6 হয় আৰু 1 পূৰণ 6 কৰিলেও পূৰণ ফল 6 হ'ব তোমালোক মনত ৰাখিবা যে একেটা সংখ্যা বাৰে বাৰে যোগ কৰা মানে হল পূৰণ একেটা সংখ্যা বাৰে বাৰে যোগ কৰা মানে হল পূৰণ এতিয়া আমি বুজিম একেৰে পূৰণ কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণ ফল সেই সংখ্যাটোৱে হয় মনত ৰাখিব লাগিব আমাৰ যে কোনো এটা সংখ্যা যেনেকুৱা এক সংখ্যাটোক আমি কি কৰিছো একেৰে পূৰণ কৰিছো পূৰণ ফল কিমান হৈছে 1 হৈছে 1 পূৰণ 2 পূৰণ ফল কিমান হৈছে 2 হৈছে 1 পূৰণ 3 পূৰণ ফল 3 1 পূৰণ 4 পূৰণ ফল 4 হৈছে 1 পূৰণ 5 পূৰণ ফল 5 হৈছে 1 পূৰণ 6 সমান 6 1 পূৰণ 7 পূৰণ ফল 7 1 পূৰণ 8 পূৰণ ফল 8 হৈছে 1 পূৰণ 9 পূৰণ ফল 9 আৰু 1 পূৰণ 10 পূৰণ ফল 10 যিকোনো সংখ্যাই নহওক কিয় যদি আমি একেৰে পূৰণ কৰো তেনেহলে সেইটো সংখ্যাই আমি পাম পূৰণ ফল হিচাপে যেনেকুৱা 50 পূৰণ যদি 1 কৰো আমি তেনেহলে কিমান পাম আমি 50 পাম বা 1 পূৰণ 15 পূৰণ ফল কিমান হ'ব 15ই হ'ব যিকোনো সংখ্যাকে আমি একেৰে পূৰণ কৰিলে সেই সংখ্যাটোই হ'ব তাৰ উত্তৰ বা পূৰণ ফল মনত ৰাখিবা তোমালোক ঠিক আছে তাৰ পিছত শিকিম আমি দহৰে পূৰণ কোনো এটা সংখ্যাক আমি যেতিয়া দহৰে পূৰণ কৰো তেতিয়া কি হয় উত্তৰটো কি হয় বা পূৰণ ফলটো কি হয় তোমালোক মনত ৰাখিবা যে এটা সংখ্যাক দহৰে পূৰণ কৰিলে সংখ্যাটোৰ পিছফালে শূন্য এটা বহুৱাই দিলেই পূৰণ ফলটো পোৱা যায় যেনেকুৱা উদাহৰণ হিচাপে 2 পূৰণ 10 2 পূৰণ 10 কিমান হৈছে 2ৰ পিছত শূন্য এটা বহাই দিয়া হৈছে আৰু ইয়াৰ পূৰণ ফলটো কি হৈছে 20 হৈছে তাৰ পিছত চোৱা উদাহৰণ 3 পূৰণ 10 কিমান হ'ব 3 পূৰণ 10 3ৰ লগত কেৱল শূন্য এটা বহাই দিয়া 5 পূৰণ 10 5ৰ লগত শূন্য এটা বহাই দিয়া হৈ যাব 5 পূৰণ 10 তাৰ মানে 50 হ'ব 8 পূৰণ 10 কিমান হ'ব 80 8ৰ লগত শূন্য এটা বহাই দিয়া বুজি পাইছা তেনেহলে দহৰে আমি যেতিয়া পূৰণ কৰিম তেতিয়া যিকোনো সংখ্যাৰ লগতে দহৰ লগত পূৰণ কৰা হয় তেতিয়া সেই সংখ্যাটোৰ পিছফালে এটা শূন্য বহাই দিলেই
পূৰণফলটো আমি পাওঁ তাৰপিছত শিকিম আমি শূন্যৰ লগত পূৰণ চোৱা প্ৰথমতে আমি যোগ কৰিম 0 যোগ 0 কিমান হ'ব 0 হ'ব 0 যোগ 0 যোগ 0 কিমান হ'ব 0 হ'ব 0 যোগ 0 যোগ 0 যোগ 0 যোগ 0 কিমান হ'ব 5টা 0 একেলগ কৰিলে বা যোগ কৰিলে যোগফল কিমান হ'ব 0 হ'ব বুজি পাইছা 0 যোগ 0 যোগফল কিমান 0 তাৰ মানে ইয়াত দুটা 0 আছে গতিকে ইয়াত কি লিখা হৈছে 0 পূৰণ 2 তাৰ মানে দুটা 0 যোগ কৰা হৈছে পূৰণফল কিমান হ'ব 0 হ'ব 0 পূৰণ 2 পূৰণফল 0 হ'ব তিনিটা 0 যোগ কৰিলে বা 0 পূৰণ 3 কিমান হ'ব 0 হ'ব 5টা 0 যোগ কৰিলে বা 0 পূৰণ 5 0 কেইটা যোগ হৈছে 5টা 0 যোগ হৈছে তাৰ মানে 0 পূৰণ 5 কিমান হ'ব পূৰণফল 0 হ'ব 0ৰ লগত যিকোনো সংখ্যা আমি পূৰণ কৰিম সদায় 0 হ'ব বুজি পাইছে এটা কথা মনত ৰাখিবা যে এটা সংখ্যাক 0ৰে যিকোনো এটা সংখ্যাক 0ৰে পূৰণ কৰিলে পূৰণফল সদায় 0 হ'ব পূৰণফল সদায় 0 হ'ব বুজি পাইছা উদাহৰণ হিচাপে 0 পূৰণ 10 কিমান হ'ব 0 0 পূৰণ 25 0 0 পূৰণ 42 0 0 পূৰণ 99 0 যিকোনো সংখ্যাৰ লগতে আমি 0 পূৰণ কৰিলে পূৰণফল 0 হ'ব সদায় আমি যদি পূৰণৰ সহায়ত সোনকালে হিসাব কৰিব খুজো তেনেহলে পূৰণৰ নেওতা মুখস্থ কৰিব লাগিব পূৰণৰ নেওতাৰ সহায়ত আমি অতি সোনকালে হিসাববোৰ কৰি উলিয়াব পাৰো বুজি পাইছা এইটো চোৱা তোমালোক 1 পূৰণ 1 সমান 1 1 পূৰণ 2 সমান 2 এনেকুৱা পূৰণৰ নেওতা আছে যেটো তোমালোক মুখস্থ কৰিব লাগিব আৰু ইয়াক কেনেকৈ পঢ়িব লাগিব 2ৰ 1 গুণ 2 2ৰ 2 গুণ 4 2ৰ 3 গুণ 6 2ৰ 4 গুণ 8 2ৰ 5 গুণ 10 এনেকৈ পঢ়িব লাগিব আৰু তোমালোক এনেকৈও পঢ়িব পাৰা যে 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 তোমালোকৰ যেটো উজু হয় সেই দৰে তোমালোক পঢ়িবা আৰু মুখস্থ কৰি লবা একেবাৰে 1ৰ ঘৰৰ পৰা 10ৰ ঘৰৰ নেওতালৈকে তোমালোক মুখস্থ কৰি লবা যাতে তোমালোক পূৰণ কৰোতে সোনকালে কৰিব পাৰা উদাহৰণ স্বৰূপে 4 পূৰণ 5 তাৰ মানে 4 সংখ্যাটোক 5 বাৰ যোগ কৰা হৈছে এইটো আমি যদি নেওতাৰ সহায়ত হিসাব কৰিব খুজো তেনেহলে পূৰণৰ নেওতা মুখস্থ থাকিব লাগিব যেনেকুৱা 4 5 গুণ কিমান হ'ব 4 5 গুণ 20 হ'ব এইটো চোৱা তোমালোক ইয়াত 4 ঘৰৰ নেওতাত লিখা আছে 4 5 গুণ 20 লিখা আছে তাৰ পিছত 5 7 গুণ মানে 5 পূৰণ 7 5 7 গুণ কিমান হ'ব 35 হ'ব ইয়াত নেওতাত লিখা আছে তোমালোক যেতিয়া এটো মুখস্থ কৰিবা তেতিয়া খুব সহজতে লিখি দিব পাৰিবা 6 পূৰণ 3 তাৰ মানে 6 3 গুণ 6 সংখ্যাটো 3 লগত পূৰণ হৈছে বা 6 সংখ্যাটোক 3 বাৰ যোগ কৰা হৈছে নেওতাত যদি আমি চাও তেনেহলে এইটো 6 3 গুণ কিমান 18 6 3 গুণ 18 আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰো যেতিয়া আমাৰ নেওতাবোৰ মুখস্থ হৈ যাব তেতিয়া আমি সহজতে এইবোৰ লিখিব পাৰিম অতি কম সময়ত লিখিব পাৰিম পূৰণৰ উদ্দেশ্যই হৈছে সোনকালে হিসাব কৰা যাতে আমাৰ কোনো এটা সংখ্যাক বাৰে বাৰে যোগ কৰিব নালাগে বাৰে একেটা সংখ্যাক বাৰে বাৰে যোগ কৰা মানে হল পূৰণ কৰা এতিয়া আমি পূৰণৰ ধৰ্মৰ বিষয় শিকিম ইয়া চোৱা 2 পূৰণ 3 2 পূৰণ 3 কিমান হ'ব 6 হ'ব আকৌ 3 পূৰণ 2 কিমান হ'ব এইটো 6 হ'ব
2 সংখ্যাটোক 3 বাৰ যোগ কৰিলে 6 হ'ব আৰু 3 সংখ্যাটোক 2 বাৰ যোগ কৰিলেও 6 হ'ব ইয়াত চোৱাচোন তোমালোক সোঁফালে লিখা আছে 2 সংখ্যাটোক 3 বাৰ যোগ কৰা হৈছে কিমান হ'ব 6 আৰু 3 সংখ্যাটোক 2 বাৰ যোগ কৰা হৈছে যোগফল 6 গতিকে যেতিয়া আমি 2 পূৰণ 3 কৰো পূৰণফল 6 পাওঁ আকৌ 3 পূৰণ 2 কৰিলেও পূৰণফল একেটাই হয় সংখ্যাৰ স্থান হাল হলনি কৰি পূৰণ কৰিলেও পূৰণফল একেই থাকে পূৰণফলটো হাল হলনি নহয় উদাহৰণস্বৰূপে 3 পূৰণ 5 3 পূৰণ 5 কিমান হ'ব 3 5 গুণ 15 হ'ব আকৌ 5 পূৰণ 3 5 3 গুণ কিমান হ'ব এইটো 15 হ'ব স্থান হাল হলনি কৰি দিয়া হৈছে 5 বাওফালে দিয়া হৈছে আৰু 3 টক সোঁফালে দিয়া হৈছে স্থান হাল হলনি কৰাৰ পিছতো পূৰণফল হাল হলনি হোৱা নাই তাৰ পিছত 6 পূৰণ 7 42 হ'ব 7 পূৰণ 6 7 6 গুণ 42 হ'ব স্থান হাল হলনি কৰি দিয়াৰ পিছতো পূৰণফল হাল হলনি হোৱা নাই তাৰ পিছত 5 7 গুণ 35 আৰু 7 5 গুণ 35 5ৰ স্থান হলনি হৈছে 7ৰ স্থান হলনি হৈছে হলনি কৰাৰ পাছতো পূৰণফল একেই আছে ইয়াৰ পৰা আমি কি বুজিলো যে সংখ্যাৰ স্থান হাল হলনি কৰি পূৰণ কৰিলেও পূৰণফল একেই থাকে এয়াই পূৰণৰ ধৰ্ম এতিয়া আমি পূৰণৰ ব্যৱহাৰিক প্ৰশ্ন বা কথা প্ৰশ্ন শিকিম দুটামান প্ৰশ্ন আছে দুখন হাতৰ আঙুলি কেইটা আমাৰ হাত দুখন আছে এটা হাতত কেইটা আঙুলি আছে এটা হাতত আছে 5টা আঙুলি আমাৰ হাত কেইটা আছে দুটা হাত আছে গতিকে 5টা কৈ আঙুলি দুইখন হাতত আছে মানে 5 সংখ্যাটো 2 বাৰ যোগ তাৰ মানে 5 পূৰণ 2 5 2 গুণ কিমান হ'ব 10 তাৰ পিছত 3খন সাইকেলৰ চকা কেইটা 3খন সাইকেলৰ চকা কেইটা এখন সাইকেলৰ চকা কেইটা 2টা এখন সাইকেলৰ চকা 2টা তেনেহলে 3খন সাইকেলৰ চকাৰ কথা সুধিছে 2 যোগ 2 যোগ 2 3খন সাইকেল গতিকে 3টা 2 আমি যোগ কৰিব লাগিব অৰ্থাৎ বা কি কৰিম আমি 2 সংখ্যাটোক কেইবাৰ যোগ কৰা হৈছে 3 বাৰ গতিকে পূৰণ 3 লিখিলেও হ'ব 2 পূৰণ 3 সমান পূৰণফল কিমান হ'ব 2 3 গুণ 6 গতিকে 3খন সাইকেলৰ চকা 6টা বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছা তোমালোক ভিডিওখন লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা ইয়াৰ পিছৰখন ভিডিওত আমি অনুশীলনী 3ৰ গোটেই কেইটা প্ৰশ্নৰ উত্তৰ আমি শিকিম তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে ইয়াৰ পিছৰ ভিডিওখন তোমালোক চাব পাৰা অনায়াসে ঠিক আছে ধন্যবাদ থাকিল আৰু পাৰিলে বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰি দিবা ভিডিওখন